बहुत बड़ी बात कही आपने कि आप ओपन है चेंजेस लाने में भी जिस तरह की जरूरत होगी। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অগ্নিবীৰ স্কিমৰ ওপৰত। যদি আপোনালোকে অগ্নিবীৰৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই আছে, আপোনালোকৰ বাবে বহুতেই ভাল খবৰ, কাৰণ চেঞ্জ কৰিবলৈ গৈ আছে। আপোনালোকৰ বয়সৰ চেঞ্জ হ'ব নেকি? আপোনালোকৰ বহুত কিবা কিবি অগ্নিবীৰ স্কিমত চেঞ্জ কৰিবলৈ গৈ আছে ভাৰত চৰকাৰে। এই ডাঙৰ সিদ্ধান্তটো আজি লৈছে ৰাজনাথ সিং ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় সেনাই। কি সিদ্ধান্ত লৈছে মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই আছোঁ। আপোনালোকৰ বাবে কি ভাল খবৰ মই জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে গম পাইছে যে অগ্নিবীৰ স্কিমত আপোনালোকৰ বয়সৰ সময়সীমা আপোনালোকে গম পাইছে যে 17 বছৰৰ পৰা 21 বছৰলৈকে GD অৰ্থাৎ জেনেৰেল ডিউটিৰ আপোনালোকৰ বয়সটো ধাৰ্য কৰা হৈছে। তাৰ ফলত বহুত সংখ্যক ল'ৰা ছোৱালীয়ে তাত ফিজিকেল দিবলৈ নোৱাৰা হৈ গৈছে আৰু লগতে 4 বছৰৰ চাকৰিৰ কাৰণে প্ৰায় সংখ্যক ল'ৰাইয়ে ইণ্ডিয়ান আৰ্মিৰ প্ৰেক্টিছ কৰিবলৈ বাদ দি পেলাইছে, কাৰণ তেওঁলোকে ভাবিছে যে ভৱিষ্যত তেওঁলোকৰ সুৰক্ষিত নহয়। সেই হিচাপতে ভাৰত চৰকাৰক বহুতে প্ৰটেষ্ট কৰিছে আৰু বহুতে ইয়াৰ ওপৰত বহুত ধৰণৰ কথা জনাইছে আৰু বহুত ডাঙৰ ডাঙৰ দল সংগঠনে প্ৰটেষ্ট কৰা দেখা গৈছে। ইয়াৰ ফলত ভাৰত চৰকাৰে কিছুমান নিয়ম সলনি কৰিবলৈ গৈ আছে অগ্নিবীৰ স্কিমত। কি নিয়ম সলনি কৰিব মই আপোনালোকক জনাই আছোঁ। ৰাজনাথ সিঙৰ লগতে স্থলসেনা, বায়ুসেনা আৰু আপোনালোকৰ জলসেনাৰ প্ৰধানক লৈ তেওঁলোকে এটা ডিচিশ্যন লৈছে। যদি অগ্নিবীৰ স্কিমত সলনি কৰিব লগা হয়, তেতিয়াহ'লে অগ্নিবীৰ স্কিমখন সলনি কৰিবলৈ তেওঁলোকে ৰাজি আছে। তেওঁলোকে নিজে মন্তব্য কৰিছে, এইটো কথা মই কোৱা নহয়। আজি মেইন ষ্ট্ৰীম মিডিয়াত অৰ্থাৎ নেশ্যনেল নিউজত এই কথাটো পাব্লিছ হৈছে যে ৰাজনাথ সিঙৰ ডাঙৰীয়াৰ লগতে ভাৰতীয় স্থলসেনা, জলসেনা আৰু আপোনালোকৰ বায়ুসেনাৰ মুৰব্বীৰ লগ হৈ এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। এইটো একেবাৰে ভাল সিদ্ধান্ত, যিহেতু ইয়াত চেঞ্জ কৰিবলগীয়া বহুতেই প্ৰয়োজন আছে। কাৰণ ইণ্ডিয়ান আৰ্মিৰ যিসকলৰ সপোন, তেওঁলোকৰ সপোন ভাঙি গৈছে। কাৰণ ইণ্ডিয়ান আৰ্মিক লৈ বহুতে সপোন দেখে যে মই ইণ্ডিয়ান আৰ্মিত জইন কৰিম, এনেকৈ চাকৰি কৰিম, কিন্তু তেওঁলোকৰ সপোন ইতিমধ্যে ভাঙি গৈছে আৰু বহুতে ফিজিকেল দিবই নেপালে, কাৰণ বয়সৰ সময়সীমা ধাৰ্য কৰি দিছে। যিহেতু আগতে বয়সৰ সময়সীমা 23 বছৰলৈকে আছিল, এতিয়া 21লৈকে তেওঁলোকে কৰিছে। হয়তো আপোনালোকৰ বহুত ডাঙৰ চেঞ্জ হ'বলৈ গৈ আছে। হয়তো অগ্নিবীৰৰ নাথাকিবও পাৰে, আগৰ নিচিনা ৰেগুলাৰ ভৰ্তিও থাকিব পাৰে। হয়তো অগ্নিবীৰ থাকিলেও আপোনালোকৰ বয়সৰ লগতে হয়তো কিছুমান আপোনালোকৰ চেঞ্জ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। যদি আপোনালোকে ফিজিকেলৰ কাৰণে অগ্নিবীৰৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, তেতিয়াহ'লে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ হয়তো অগ্নিবীৰ অহা বছৰলৈকে চেঞ্জ হ'ব পাৰে। আজি নিউজত প্ৰকাশ পাইছে যে, এইটো হিন্দী নিউজত মেইন ষ্ট্ৰীম মিডিয়াত প্ৰকাশ পাইছে, আগাৰ জৰুৰত পৰি তো চৰকাৰ অগ্নিবীৰ যোজনা মে বদলাৱ কে লিয়ে তৈয়াৰ হে। আপোনালোকে ভাবি চাওক, ইমান প্ৰটেষ্ট হৈ আছে আৰু যিহেতু ইলেকশ্যন আহিছে, হয়তো ইলেকশ্যনৰ আগত হ'বও পাৰে। আপোনালোকে গমেই পাইছে, চব ৰাজনীতিৰ খেল হয়তো হৈ যাবও পাৰে, যিহেতু গোটেই ভাৰতত অগ্নিবীৰক লৈ প্ৰটেষ্ট চলিছিল আৰু বহুত সংখ্যক ল'ৰা ছোৱালীয়ে অগ্নিবীৰত জইন কৰিবলৈ অমান্য হৈছে। তেওঁলোকে পেৰামিলিটাৰী ফ'ৰ্চ অৰ্থাৎ আপোনালোকৰ আছাম ৰাইফলছ, BSF, CRPFৰ দিশে ঢাল খাইছে, যিহেতু তেওঁলোকে প্ৰায় সংখ্যক ইণ্ডিয়ান আৰ্মিত প্ৰেক্টিছ কৰা ল'ৰা ছোৱালী পেৰামিলিটাৰী ফ'ৰ্চৰ পিনে তেওঁলোকে নাহে। কিন্তু এইবাৰ অহা দেখা গৈছে SSC GDত ভালে সংখ্যক ল'ৰা ছোৱালীয়ে ইণ্ডিয়ান আৰ্মিত প্ৰেক্টিছ কৰা ল'ৰা ছোৱালীয়ে এইবাৰ তেওঁলোকে এক্সাম দিবলৈ আহিছে। আপোনালোকে ভাবক কিমান সংখ্যক ল'ৰা ছোৱালী কমি গৈছে তাত ইণ্টাৰভিউ দিবলৈ যোৱা। সেই হিচাপতে আৰু বহুতে প্ৰটেষ্ট কৰি আছে। তাৰ ফলতে ভাৰত চৰকাৰে হয়তো এইটো চেঞ্জ কৰিবলৈ বাধ্য হৈছে চাগে, কাৰণ আজি তেওঁলোকে প্ৰেছ কনফাৰেন্স যোগে এইটো কথা উল্লেখ কৰিছে। মই আপোনালোকক লুকাই দিছোঁ, ছাইডত আপোনালোকে চাব পাৰে। আপোনালোকৰ বাবে ভাল খবৰ, হয়তো বয়সৰ সময়সীমা বৃদ্ধি কৰা হ'ব, নয়তো চাকৰিৰ আপোনালোকৰ যেতিয়া 4 বছৰ আছে বৃদ্ধি কৰা হ'বও পাৰে চাকৰিৰ ক্ষেত্ৰত। যিহেতু 4 বছৰ চাকৰি কৰিবলৈ বহুত সংখ্যক ল'ৰা ছোৱালীয়ে অমান্তি হৈছে, হয়তো চাকৰি আপোনালোকৰ বৃদ্ধিও হ'ব পাৰে, লগতে বয়সৰ সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আৰু
হয়তো অগ্নিবীৰ স্কিমখনো সলনি হ'ব পাৰে, হয়তো ইমান সহজ নহয় সলনি হোৱা, কিন্তু এনেকুৱা ধৰণৰ কাম হ'ব পাৰে যে বয়স বৃদ্ধি হ'ব পাৰে, লগতে চাকৰিৰ সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আপোনালোকৰ বাবে ভাল খবৰ, যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, চলাই থাকক, যিহেতু ইণ্ডিয়ান আৰ্মিৰ ভৰ্তি প্ৰতি বছৰে 6 মাহৰ ভিতৰত আহিয়ে থাকে। আজিৰ ভিডিঅ'টোতে এইখিনি আপোনালোক এটা সৰু ইনফৰমেশ্যন দিব লগা আছিল, আজিলৈ আহিছোঁ। জয় হিন্দ, लेकिन জয় आज ভাৰত। टेक्नोलॉजी का युग है, हमारे नौजवान टेक सेवी भी होने चाहिए, टेक्नोलॉजी के संबंध में भी उनको जानकारी होनी चाहिए। ऐसे नौजवानों की भर्ती हम अग्निवीर के माध्यम से कर रहे हैं और उनके फ्यूचर के साथ भी हम किसी भी सूरत में खिलवाड़ नहीं होने देंगे, इस बात की पक्की गारंटी है। उसके लिए जो कुछ भी सिस्टम में चेंज लाया जा सकता है अथवा फर्दर उनके फ्यूचर को देखते हुए सर्विसेज में जो रिजर्वेशन वगैरह का प्रोविजन है, यह सब हम लोगों ने इंश्योर किया है।